নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। 2024 চনৰ সেই 3 জানুৱাৰী দিনাখন গোলাঘাট জিলাৰ দেৰগাঁৱত হোৱা সেই শোকাবহ দুৰ্ঘটনাটোৰ কথা ভাবি পাৰ নাপাওঁ। আৰু সেই দুৰ্ঘটনাটোৰ আচল ৰহস্য বা ঘটনাটো কেনেকৈ হ'বলৈ পালে, কি কাৰণত হ'ল, যিখন বাছ চলাই আহিছিল সেই ড্ৰাইভাৰজনৰ গাতেই আচলতে দুখটো আছিল নে সেই কয়লা ভৰ্তি ট্ৰাকখন, যিখন ট্ৰাকত জোখতকৈও অধিক বেছি কয়লা মানে কেঁচা কয়লা কঢ়িয়াই লৈ আহিছিল সেই ট্ৰাকখনে, সেই ড্ৰাইভাৰজনৰ গাত দুখ নে অসম চৰকাৰৰ গাত দুখ যে বৰ্তমান এতিয়াও অসমত অবৈধভাৱে কয়লাৰ চিণ্ডিকেট চলি আছে, কয়লাৰ বেপাৰ চলি আছে। যিহেতুকে অসম চৰকাৰে বন্ধ কৰি ৰাখিছে অবৈধ কয়লা বেপাৰটো। কিয় কেনেকৈ সেই ট্ৰাকখনত কেঁচা কয়লাখিনি ক'ৰ পৰা আহিছিল, ক'লৈ গৈছিল, এই তথ্য অসম আৰক্ষীৰ হাতত নাই। কিয় নাই? সম্পূৰ্ণ ইলিগেলত অহা নাই। ৰাতি সেই ট্ৰাকখন আহিছে, ৰাতি লুট কৰিছে, ৰাতিয়ে আহিছে, বহুত কুবেৰে মানে বহুত স্পীডত আহিছে ট্ৰাকখন। য'ত নেকি চেকিং পইণ্ট থাকে, টোলগেটেই হওক বা ক'ৰবাত চেকিং চেণ্টাৰ থাকে, চেক কৰে য'ত ট্ৰাকেই হওক বা গাড়ীয়ে হওক, তাত মানে কি হয়, সিহঁতৰ সেই বিধায়ক, মন্ত্ৰী, MLA এই চিণ্ডিকেটত জড়িত হৈ আছে। আৰু য'ত নেকি SP, IC, OC এইসকলক মেনেজ কৰা হয় ৰাতিটোৰ ভিতৰতে। ট্ৰাকখনৰ নম্বৰটো দি দিব, য'ত নেকি চেক পইণ্ট থাকিব, তাত হোৱাটছএপত দি দিব যে আমাৰ ট্ৰাকখন গৈ আছে আমুক MLA, আমুক বিধায়কৰ, আমুক মন্ত্ৰীৰ, তহঁতি গাড়ীখন যাবলৈ দিবি, কিবা এটা লৈ ল'বি, যাবলৈ দিবি। এই ধৰণে এই গাড়ীবিলাক, যিহেতুকে মই পুনৰ কৈছোঁ, অসমত অবৈধভাৱে হোৱা মানে কয়লাৰ সেই ৰমৰমীয়া বেহাটো বন্ধ কৰি ৰাখিছে। কিন্তু কিয়, কেনেকৈ, ক'ৰ পৰা আছিল সেই ট্ৰাকখনত কেঁচা কয়লা, যিহেতুকে কেঁচা কয়লা বন্ধ। চৰকাৰৰ অকৰ্মণ্যতাৰ বাবেই সেই 12জন লোকে প্ৰাণ ত্যাগ কৰিব লগা হ'ল। আল্ট্ৰাবাছখন চলাই অহা সেই ড্ৰাইভাৰজনৰ গাত দুখ নাই। তেখেত লাগিলে সেই আগদিনাখন 1 ঘণ্টাই হওক বা 2 ঘণ্টাই হওক, তেখেতৰ টোপনি ক্ষতি হওক বা নহওক, বৰ্তমান অসম চৰকাৰে কুঁৱলীৰ দুখ দিছে, নিয়তিৰ দুখ বোলে এক্সিডেণ্ট হ'বই, সেই ট্ৰাক চালকজনৰ দুখ দিছে। কুঁৱলী, নিয়তি আৰু ট্ৰাক চালকৰ দুখ দি এই গোটেই চিণ্ডিকেটটো, কয়লাৰ যি ৰমৰমীয়া বেহা, এই কথাখিনি লুকুৱাব বিচাৰিছে। এই কথাখিনি আপোনালোকে লক্ষ্য কৰিছেনে নাই কোৱা? আপোনালোকে ভাবিছে চাগে, যিসকল মানুহ এই ঘটনাত মৃত্যু মুখত সাৱটিবলগীয়া হ'ল, সেই লোকসকললৈ চৰকাৰে 2 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াইছে আৰু আহতসকলক 50,000 টকাকৈ সাহায্য আগবঢ়াইছে। সেই 50,000 আৰু 2 লাখ টকা দিয়েই সেই চৰকাৰৰ সেই লেমলেমীয়া যিখন বেহা, অবৈধভাৱে হৈ থকা সেই কয়লাৰ চিণ্ডিকেট, সেই কয়লাৰ বেপাৰখনত বা বেহাখনত মাত নেমাতিবলৈ, মুখ বন্ধ কৰিবলৈ সেই 2 লাখ টকা আৰু 50,000 টকাকৈ আগবঢ়াইছে নেকি? এই প্ৰশ্নটো কোনে কিয় নকৰে? 2 লাখ টকা দিলে সেই মানুহঘৰৰ সেই মৰা মানুহজন ঘূৰি আহিব জানো? 50,000 টকা দিলে সেই ঘটনাটো নোহোৱা হৈ যাব জানো? যোনে যোনে আঘাত পাইছে, সেই আঘাতখিনি যিমান কষ্ট পাইছিল, সেই কষ্টখিনি নোহোৱা হৈ যাব জানো? কেতিয়াও নহয়। অসমৰ ৰাইজে বা অসমৰ জনতাই ভাবিব লাগে বা ভবা উচিত, একো দুখ নাই সেই আল্ট্ৰাবাছখন চলাই যোৱা সেই ড্ৰাইভাৰজনৰ গাত, সেই কুঁৱলীৰ গাত অলপমানো দুখ নাই। যিখন আল্ট্ৰাবাছ সেই পিকনিক খাবলৈ যোৱা টিলিঙা মন্দিৰ অভিমুখে
45গৰাকী যাত্ৰী কঢ়িয়াই লৈ যোৱা সেই বাছখনৰ চালকজনৰ গাত অলপমানো দুখ নাই। মই নাই হোৱা বুলি কোৱা নাই, কিন্তু এটা বাতৰিত মই পাইছিলোঁ যে সেই ড্ৰাইভাৰজনে তাৰ মানে নিশাটোত 1 ঘণ্টাও শুবলৈ পোৱা নাই বোলে, মানে টোপনি খতি আছিল, কিবা ভাড়া মাৰিছিল আগদিনাখন, আৰু ৰাতিটোতে সেই তালৈ যাবলগীয়া হ'লেই। কিন্তু আচৰিত এইটোৱে যে কয়লা ভৰ্তি ট্ৰাকখন ক'ৰ পৰা আহিছিল, কলৈ গৈছিল, চেক পইণ্টত কোনো এনেকুৱা ৰিচিপ্ট নাই আৰক্ষীৰ হাতত যে এই গাড়ীখন আমুকটো ৰোডে আহি আছে বা আমুকলৈ গৈ আছে। একো চালান নাই, চালান কাটি দিয়ে বুলি কয় যে এই বস্তুখিনি যদি চৰকাৰীভাৱে হয় নহয়, তাত চালান থাকিব যে এই বস্তুটো আমুকলৈ ইনপুট আউটপুট এনেকৈ কয় যে আদান প্ৰদান হয়, যে ক'বলৈ নিছে বা ক'ৰবাৰ পৰা আনিছে, এইবিলাক ধৰণৰ সেই ড্ৰাইভাৰজনৰ হাতত বা হেণ্ডেলমেন বা হেণ্ডিমেনজনৰ ওচৰত কাগজ থাকিব যে গাড়ীখন ক'ৰ পৰা আহিছে, ক'লৈ গৈছে। সেই কয়লা ভৰ্তি ট্ৰাকখনৰ একো নথি পত্ৰ নাই। কিয় নাই, কেলৈ নাই আপোনালোকে জানে জানো? সেই যে কয়লা ভৰ্তি ট্ৰাকখন অবৈধভাৱে বা চুৰিকে সেই কয়লাখিনি লৈ অহা হৈছিল, আৰু চুৰি যদি কোৱা হয়, চুৰি বুলি যদি কোৱা হয় নহয়, চুৰি হ'লে কি হ'ব? মানুহ দুনুহ চাবলৈ নাই, গৰু ছাগলী কুকুৰ মেকুৰী সৰু গাড়ীটো নেচায়, সমানৰ গাড়ীখনক চাব, অলপ ছাইড দিব। আৰু মই এইখিনিতে এটা কথা কৈ পেলাওঁ, মোক ট্ৰাক চালকে মোক বেয়া নাপাব, ট্ৰাক চালকৰ অকণমান অকৰ্মণ্যতা আছে। মই হাতযোৰ কৰি কৈছোঁ, আপোনালোকে মোক ক'ৰবাত ৰাস্তাত লগ পালেও মোক একো নক'ব, মই সঁচা কথাটো কৈছোঁ। মানে কি হ'ল, ট্ৰাক চালকখন বা ট্ৰাকখন অকণমান হেভি গাড়ী। আপুনি যদি সেই ট্ৰাকখনক খুন্দিয়াবলৈ যায় নহয়, আপুনি নিজেহে বিপদত পৰিব, বা আপুনি যদি চাইড নিদিয়ে নহয়, আপুনিহে বিপদত পৰিব, সেই ট্ৰাকখন বিপদত নপৰে। সেইখন গাড়ী বহুত জোৰবান গাড়ী, সেইখনক যদি আমি টক্কৰ দিবলৈ যাওঁ, অভাৰটেক কৰি আমি বিপদত নিজেহে পৰিম, যদি সেই ট্ৰাকখনে আমাক যাবলৈ সুবিধাটো নিদিয়ে। বহুত ট্ৰাক চালক দেখিছোঁ, বহুত গতিবেগেৰে গাড়ীখন চলায়, বহুত কোবেৰে, আপোনাক একো পাত্তা নিদিয়ে। সকলো ড্ৰাইভাৰ তেনেকুৱা নহয়, মই কৈছোঁ, সকলো নহয়, কিছুমান থাকে। সেই যে মই আপোনালোকক ক'লোঁ যে সেই কয়লা ভৰ্তি ট্ৰাকখন, কোনো সেই গাড়ীখনৰ কাগজ পত্ৰ নাই যে কয়লাখিনি কিমান টন তাত কয়লা আছে, কলৈ গৈ আছে, ৰচিদ একোডালেই নাই, আৰু আৰক্ষীৰ হাতত একো নথি পত্ৰই নাই যে ক'ৰ পৰা আহিছে, কলৈ গৈছে, কি কথা। আৰু সেই অসম চৰকাৰৰ সেই অবৈধ কয়লাৰ যি লেমলেমীয়া এইটো বেহা বৰ্তমান চলি আছে, আৰু তাৰ কমিশ্যন দিছপুৰৰ পৰা বিধায়ক, মন্ত্ৰী, MLA সকলোৰ হাতলৈ যায়, আৰু কমিশ্যন যেতিয়া হাতলৈ গৈ থাকিব, এই লেমলেমীয়া বেহাবিলাক হৈ থাকে। মই একেবাৰে সৰু উদাহৰণ এটা দিম, আপোনালোকৰ গাঁৱত বা আমাৰ গাঁৱতো এই চুলাইৰ লেমলেমীয়া বেহা বা অবৈধ এই চুলাই মদ বনোৱা ঘৰত বনাই আছে। পুলিচে আহে, পুলিচে কি কয়, আগতীয়াকৈ ফোন কৰি জনাই দিয়ে যে আমি গৈ আছোঁ, আমাক তহঁতৰ গাঁৱৰ মানুহে আমাক কমপ্লেইন কৰিছে, আমি যাবই লাগিব। তহঁতি যদি চুলাই বনাই আছ, লুকুৱা যিমান পাৰ সোনকালে। কেতিয়াবা যদি ফোন কৰে, ফোনটো নধৰে নহয়, কেতিয়াবা সিহঁতৰ মানুহ পাই গ'লেহি, বা অকণমান ওপৰ খাপৰ মানুহ আহি গ'লে, গোটেই বাচন চচন ভাঙি, য'ত গুৰ গেলাই, সেই গুৰ চুৰ গেলোৱাবোৰ নষ্ট কৰি অন্যায় কৰি গুচি যায়গৈ। কাৰোবাক পাৰিলে ধৰি লৈ যাব, আৰু ধৰি লৈ গৈ তাৰপিছত সেই চুলাই বনোৱা মানুহ ঘৰৰ কোনোবা এজন লোক বা 2-3জন লোক য'লৈ ধৰি নিছে, যোনখন থানালৈ, তাত পাই যাবগৈ। পইচা 10,000 লৈ যাব, 15,000 লৈ যাব, 10,000 টকা সেই থানাখনৰ কোনোবা এজন SI, OC, SPক দি দিব। তাৰপিছত ক'ব কি, যা আকৌ বনাবি, যা। আৰু বৰ্তমান আমাৰ গাঁৱতো সেই ড্ৰাগছৰ বেপাৰ, বেহা বা বহু ল'ৰা ছোৱালীয়ে ড্ৰাগছ সেৱন কৰি আছে, আৰু ড্ৰাগছ ক'ত বিকে, কোনে বিকে, সেইখিনি কথাও আৰক্ষীয়ে গম পায়, কিন্তু গম পায়ো নোপোৱাৰ ভাও জৰি আছে, যে তেখেতসকলে একো নেজানেই, কোনে ড্ৰাগছ বিকিছে, কোনে বিকি আছে, কি কথা একো গম নাপায়। কিয় গম নাপায়? সেই আৰক্ষী থানালৈ কমিশ্যন গৈ আছে প্ৰত্যেক সপ্তাহত, প্ৰত্যেক মাহতে, আৰু এজন আৰক্ষীয়ে যদি প্ৰত্যেক মাহতে 20,000, 10,000কৈ যদি চৰকাৰী দৰমহা পোৱাৰ পিছতো যদি সেই পইচা কেইটকা পায়, এক্সট্ৰা পইচা এটা পাই থাকিলে আৰু কি আৰু, তহঁতি কৰি থাক।
যোনে খাইছ তহঁতি মৰিবি, যোনে নাই খোৱা তহঁতি ভালে আছ, তেনেকৈ কৈ পঠিয়াব আৰু কি কৰিব। আৰু আমাৰ নিচিনা সাধাৰণ ল'ৰাবিলাক, সাধাৰণ ছোৱালীবিলাক সেই নিচাবিলাক সেৱন কৰি কৰি নিজৰ গোটেই জীৱনটো ধ্বংস কৰিছে। কাৰ বাবে? অসম চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে। মোক কোনোবা বিজেপি লিডাৰে যদি চাই আছে মোক বেয়া নাপাব, কথাটো কিন্তু সত্য। স্কুলৰ ওচৰৰ পৰা 100 মিটাৰ নে 200 মিটাৰ বা 500 মিটাৰ দূৰত সুৰাৰ দোকান থাকিব নালাগে, বাৰ থাকিব নালাগে। মই দেখিছোঁ 100 মিটাৰে নহয় 50 মিটাৰ দূৰতে সেই সুৰাৰ দোকান আছে। কি কৰিছে? একোডাল কৰিব পৰা নাই। যাক বলে পাৰে তাক কৰিব। মোক কি কৰিব এতিয়া গম পাই নে? মই কথাখিনি কৈ আছোঁ যে মোক কাইলৈ পৰহিলৈ পুলিচ লগাই ধৰুৱাই মোক ফটো দি দিব হোৱাটছএপত যে আমুক যি জেগাৰ পৰা এই ভিডিঅ'টো বনাইছে, তহঁতি ইয়াক এনেকুৱা কৰ, 3rd ডিগ্ৰী দে, ইয়াক মোক বন্ধ কৰ। নহ'লে সেই ক কোনোবা বিজেপি লিডাৰক মোক পইচা কেইটকামান দিব যে ইয়াক পইচা 50,000 দি দে, সি আমাৰ কথা যে এনেকুৱা নকয়। এইখিনি কৰে। মই দেখিছোঁ, শুনিছোঁ। কিয় ক'ব লগা হৈছে? যেতিয়া নেকি চৰকাৰে সেই দুৰ্ঘটনাটো হোৱাৰ পিছত 10 বছৰ জেল, 7 লাখ টকা জৰিমনা বান্ধি দিছিল, বহু প্ৰতিবাদকাৰীয়ে গাড়ী চালকে প্ৰতিবাদ কৰিছিল। কিন্তু প্ৰতিবাদকাৰীৰ ভিতৰতো এজন লিডাৰ থাকে, সভাপতি সম্পাদক থাকে। এনেকুৱা এজন মানুহ যি প্ৰতিবাদ কৰি থকা মানুহজনে নকৰা হৈ গ'ল। কিয় প্ৰতিবাদ নকৰা হৈ গ'ল? তেখেতৰ একাউণ্টত চাগে কোনোবা এজন মন্ত্ৰী, বিধায়ক, MLA 1 লাখ টকা এটা বা 50,000 টকা এটা বা 2 লাখ টকা এটা ট্ৰেন্সফাৰ কৰি দিলে। ক'ত প্ৰতিবাদ কৰিব? ফান্দৰি কাটি দিলে। বাকীবিলাকেনো ক'ত মাত মাতিব পাৰিব? চবেই নাজানে নহয়, চবেই ইমানখিনি কৰিব নোৱাৰে নহয়, ইমান দিমাগ নাই, ইমান চিন্তা কৰিব পৰা শক্তি নাই, ইমান কথাও নাজানে ক'ব। এনেকুৱা নিচিনা কথা। মই বহুত কৈ পেলালোঁ, কিন্তু মোক আপোনালোকে বেয়া নাপাব। আচল কথাটো হ'ল চৰকাৰে ভাবি আছে বা চৰকাৰে আমাক কি কৰিছে জানেনে? আমাক তেল মাৰি আছে। মই দুৰ্ঘটনা নহয় বুলি নকওঁ, হয়। সেই বাছ চালকজনৰ গাতো দুখ নাই বুলি নকওঁ, আছে। সেই ট্ৰাক চালকজনৰ গাতো দুখ নাই বুলি নকওঁ, আছে। সেই ট্ৰাকখন এনেকুৱা হয়, যেতিয়া চুৰিকে কয়লাখিনি গাড়ীত উঠাই ক'ৰবাত যদি আপুনি দিব লগা হয় নহয়, বোলে আজি ৰাতিটোতে যে 500 কিলোমিটাৰ বা 200 কিলোমিটাৰ 300 কিলোমিটাৰ দূৰত এই লোডটো আজি নমাবগৈ লাগিব, যেনেকৈ নহ'লেও যিকোনো উপায়েৰে। যদি ড্ৰাইভাৰজনৰ 500 টকা হাজিৰা নহয়, তোক 2000 টকা দিম, তই আজি যেনেকৈ নহ'লেও এই কয়লাখিনি তাত নিবই লাগিব। বাকী বাটত যিমানখিনি প্ৰব্লেম থাকিব বা পুলিচৰ মেনেজখিনি আমি কৰিম। ইমানখিনি দায়িত্ব লৈ লোৱাৰ পিছত সেই গাড়ী চালকজনে গৰু, ছাগলী, কুকুৰ, মেকুৰী, পাৰ, মানুহ, দুনু এইবিলাক নেচায়, গাড়ী চাবলৈ দবাবলৈ চাব। সেই তেনেকুৱা এটা ভুল হ'ল এই বাছখনৰ লগত। এই সাধাৰণ গাঁৱলীয়া সহজ সৰল মানুহখিনিক মৃত্যু হ'ল কিহৰ বাবে? সেই অবৈধভাৱে চলি থকা সেই লেমলেমীয়া কয়লাৰ যে এই বেপাৰ বেহা যে হৈ আছে এইবাবে। আৰু সেই যে কয়লা ভৰ্তি ট্ৰাকৰ বা কয়লাৰ কথা যে মাত নেমাতিবলৈ সেই পৰিয়ালক 2 লাখ টকাকৈ যিসকল মানুহ মৰিছে 2 লাখ টকা কালীন সাহায্য দিছে, আৰু আঘাত হোৱা লোকসকলৰ 50,000। তেখেতসকলে ক'ত মাত মাতিব? তেখেতসকলে নেমাতে। বহুত বুলি ভাবিব, কাৰণ আমি গাঁৱলীয়া মানুহ। বহুত মানুহে 2 লাখ টকা একেলগতে দেখিয়ে পোৱা নাই, 50,000 টকা দেখিয়ে পোৱা নাই, এনেকুৱা মানুহো আছে। মই বহুতখিনি কথা কৈ পেলালোঁ, কিন্তু এই কথাটো স্পষ্ট যে নিয়তিৰ দুখ নহয়, কুঁৱলীৰ দুখ নহয়, সেই আল্ট্ৰা বাছখন চলাই যোৱা সেই ড্ৰাইভাৰজনৰ গাত নহয়। দুখটো অবৈধভাৱে কয়লা কঢ়িয়া সেই ট্ৰাকখনৰ গাত, যাৰ আদেশ মতে যাৰ বাবে এই কয়লাখিনি ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ অনা হৈছিল, একে ৰাতিটোতে থ'বলৈ, আনলোড কৰিবলৈ। আৰু বেছি সংখ্যক ৰাতি এই লেমলেমীয়া বেপাৰবোৰ বেহাবোৰ হৈ থাকে। এটা কথা আপোনালোকে মন কৰিব, যেতিয়া কয়লা ভৰ্তি ট্ৰাক 4খন 5খন যদি বা এখনেই গৈ থাকে, আগফালে এখন পিছফালে এখন ভাল দামী দামী গাড়ী গৈ থাকিব, তাত কোন যায় গম পায়নে? সেই মন্ত্ৰী বিধায়কৰ মানুহ যায়। যেতিয়া আপোনাক চেক পইণ্ট থাকিব, তাত ফটক মানে সেই আগত যোৱা গাড়ীখন ৰখাই যে ক'ব পিছফালে আমাৰ গাড়ী এখন আহি আছে, এই পইচাটো ল, আমাক যাবলৈ দে, বা আমি আমুক MLA মানুহ, আমুক বিধায়কৰ মানুহ, কথা পাতিবি নি? সিহঁতি ক'ব ঠিক আছে, যাবলৈ দিয়ক পইচা। এইবাবেই হ'ল ঘটনাটো। কিন্তু এই কথাটো কোনেও কিয় কোৱা নাই?
চৰকাৰে ভুল কৰিব এটা আৰু দুখ জাপি দিব সাধাৰণ মানুহক। চৰকাৰৰ ভুলৰ বাবে এই সাধাৰণ গাড়ী চালকবিলাকক কি কি কৰিলে গম পায়নে? 10 বছৰ জেল, 7 লাখ টকা জৰিমনা। যেতিয়া মন্ত্ৰী MLA এই হাগিবলৈ গাড়ীখন লৈ যাব, মুতিবলৈ গাড়ীখন লৈ যাব, যে সেই মন্ত্ৰী মানুহ এটা মৰকচোন বছ চাম তেতিয়া। মই নকওঁ, বেয়া নাপাব। আৰু মই ট্ৰাক চালককো এই কথাখিনি বেয়াকৈ কোৱা নাই। ময়ো এজন গাড়ী চালক, ময়ো গাড়ী চলাওঁ, আপোনালোকে বেয়া নাপাব। আৰু কথাটো কিমান সঁচা কিমান মিছা আপোনালোকে নিজে বিবেচনা কৰিব। বাৰু দিয়ক।